দি লাৰ্নিং টি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি লৈ আহিছোঁ পাৰ্চেণ্টেজ মানে শতাংশৰ ওপৰত কেইটামান প্ৰশ্নৰ উত্তৰ। আশা কৰোঁ আপোনালোকে ভাল পাব। আজি হৈছে পাৰ্ট 3। আগৰ ভিডিঅ'কেইটা যদি চোৱা নাই আপোনালোকে চাই ল'ব, তেতিয়াহে সহজতে বুজি পাব। আৰু এইখিনিতে জনাওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহে এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে যে তলৰ কোনটো সংখ্যা 120তকৈ 50% কম। এনেকুৱা ধৰণৰ প্ৰশ্ন আমি আগতে কৰিছোঁ, এতিয়া মাত্ৰ এইখিনি আপোনালোকৰ ৰিভিজনৰ কাৰণে হ'ব। আৰু ইয়াত কি বুলি কৈছে যে 120তকৈ 50% কম, ইয়াৰে কোনটো সংখ্যা বুলি সুধিছে। এতিয়া আমি এইটো কেনেকৈ কৰিম? যেতিয়া 50% বুলি কৈছে তেতিয়াহ'লে আমি কি লিখিম যে 50% মানে 100/15%। সেইটোকে আমি কেনেকৈ লিখিম? 100/15/100 এইটো এনেকৈ লিখি ল'ম। তাৰপিছত কিমান কৈছে যে সংখ্যাটো 120, গতিকে আমি কি কৰিলোঁ 120টো আমি লিখি ল'লোঁ। এতিয়া আমি কি কৰিম? এতিয়া কটাকটি কৰিম, 0 কাটি দিলোঁ। ইয়াত কিমান বাৰ যাব? ইয়াত যাব কিমান? 2 বাৰ যাব। আকৌ 5-15 কিমান বাৰ যাব? 15 বাৰ। এতিয়া কিমান থাকিলে? তলত থাকিলে, ওপৰত থাকিলে কিমান? 3 × 6 থাকিলে। এতিয়া আমি কি কৰিম? এইটো পূৰণ কৰি দিম। পূৰণ কৰিলে আমি কিমান পাম? 18 পাম। এতিয়া অপশ্যনত দেখিলোঁ যে 18টো নাই, কিন্তু আমাৰ প্ৰশ্নটোত কি বুলি কৈছে সেইটো ভালকৈ চাব লাগিব। প্ৰশ্নত কৈছে যে তলৰ কোনটো সংখ্যা 120তকৈ 50% কম। কম বুলি যেতিয়া কৈছে যে সংখ্যাটো কিমান বুলি কৈছে 120, গতিকে আমি কি কৰিম? এই 120 লগত কি কৰিব লাগিব? 18টো কম বুলি যিহেতু কৈছে, গতিকে আমি কি কৰিম? মাইনাছ কৰিম। মাইনাছ কৰি দিলে আমি কিমান পাম? 102 পাম। এইটো হ'ব আমাৰ এনচাৰ। আৰু ইয়াত 102 অপশ্যন নাম্বাৰ 3টো দেখিছে, ইয়াতে আছে। গতিকে 102 হৈছে ইয়াৰ শুদ্ধ উত্তৰ। যদি আমাক প্ৰশ্নটোত ক'লেহেঁতেন যে 120তকৈ 50% বেছি বুলি কোৱাৰ লগে লগে আমি কি কৰিলোঁহেঁতেন? এইটো আমি প্লাছ কৰি দিলোঁহেঁতেন। 120 লগত 18টো প্লাছ কৰি পিনি আমি আমাৰ উত্তৰ পাই গ'লোহেঁতেন। কিন্তু আমাক যিহেতু কম বুলি ক'লে আমি কি কৰিব লাগিব? মাইনাছ কৰিব লাগিব। যদি বেছি বুলি কয় তেতিয়াহ'লে আমি এইটো কি কৰিম? প্লাছ কৰিব লাগিব। 2 নম্বৰতে কি দিছে যে 90ৰ 50%ৰ 80% কিমান? এইটো এতিয়া আমি কেনেকৈ কৰিম? যিটো ইয়াত পাৰ্চেণ্টেজ দুটা দি দিছে, যদিও এনেকৈ দুটা দিয়ে তেতিয়াহ'লে আমি একো চিন্তা কৰিবলগীয়া নাই। এইটো আমি কেনেকৈ কৰিম? কিমান কৈছে? 90ৰ। আমি গতিকে কি কৰিম? 90টো লিখি ল'লোঁ। তাৰপিছত কিমান বুলি কৈছে? 50%। 50 মানে 100ৰ 15 নহয় জানো? 50/100। তাৰপিছত আকৌ কৈছে যে 50ৰ 80% কিমান? 80টো আমি ইয়াত লগতে লিখি ল'ম। বেলেগকৈ কৰি নাথাকোঁ, যিহেতু পৰীক্ষাৰ টাইম একদমেই কম হ'ব, সেইকাৰণে আমি কি কৰিম? ডাইৰেক্ট এনেকৈ পাতি ল'ম। তাৰপিছত কি কৰিম? এতিয়া আমি এইটো কটাকটি কৰি দিম। কটাকটি যিহেতু সকলোৱে জানেই কৰিবলৈ, 0 কাটি ল'লোঁ। ইয়াতো এনেকৈ কাটি ল'লোঁ। এতিয়া কিমান থাকিলে? 10 থাকিলে। 10 থাকিলে মানে কি কৰিম? কিমানে বাৰ যাব? 2 বাৰ যাব। 5 × 2 = 10, 2 × 4 = 8। এতিয়া আৰু কি থাকিলে? 5ৰে আমি কাটি দিলোঁ। এতিয়া থাকিলেগৈ কিমান? 9 × 4। এতিয়া আমি এই দুটা পূৰণ কৰি দিলে আমি কিমান পাম? 36 আমি আমাৰ এনচাৰ পাই গ'লোঁ। অপশ্যন নাম্বাৰ 2 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ, 36। একদমেই ইজি। পাৰ্চেণ্টেজৰ পৰা প্ৰশ্ন আহিলে আপোনালোকে পাৰিব বুলি মই আশা কৰিছোঁ। আৰু যিকোনো প্ৰশ্ন এটা কৰোঁতে কিছুমানত দেখিছে, আপোনালোকে গমেই পাইছে যে কিছুমানে পাৰ্চেণ্টেজটো প্ৰয়োজন হয়। যদি পাৰ্চেণ্টেজৰ প্ৰশ্ন এনচাৰ উলিয়াব জানে বা পাৰ্চেণ্টেজ আপোনালোকে যদি উলিয়াব জানে, তেতিয়াহ'লে বেলেগ প্ৰশ্ন এটা কৰিবলৈ অলপ সহজ হৈ পৰে। এইটো দেখিলে এইটো দেখাত অলপ টান লাগে, কিন্তু এনচাৰটো যেতিয়া কৰিবলৈ যাব একেবাৰে সহজ।
3 নম্বৰ প্ৰশ্নটো হৈছে যে 500ৰ 0.25% কিমান। এইটো এটা খুব ধুনীয়া প্ৰশ্ন। যদি দশমিকত থাকে তেতিয়াহ'লে আপুনি কেনেকৈ কৰিব সেইটো মই লগতে দেখাই দিব বিচাৰিছোঁ। আৰু ইয়াত কি কৈছে যে 500ৰ 0.25%। এতিয়া আমি এইটো কেনেকৈ লিখিম? কিছুমানে এইটো দশমিকত থাকিলে বা ভগ্নাংশ থাকিলে প্ৰশ্নবিলাক উত্তৰ কৰিবলৈ ভয় কৰে। আৰু ইয়াত কি কৰিম আমি? আমাক কিমান কৈছে 0.25 ডিভাইডেড বাই কিমান হ'ব? ইয়াত যিটো পাৰ্চেণ্টেজ চিনটো দেখিছে, গতিকে ইয়াত কি হ'ব? 100 হ'ব। আৰু পূৰণ কিমান হ'ব? 500। যেনেকুৱা ধৰণৰ প্ৰশ্ন নহওক আপোনালোকে মাত্ৰ এনেকৈ পাতি ল'ব, কৰিবলৈ সহজ পাব একদমেই। সংখ্যাবিলাক অলপ বেলেগ বেলেগ থাকিবও পাৰে, কিন্তু আপোনালোকে একো সেইবিলাকত টেনশ্যন নল'ব। যদি আপোনালোকে কেনেকৈ কৰে তাৰ পদ্ধতিটো যদি শিকি থয় তেতিয়াহ'লে আপোনালোকে যিকোনো প্ৰশ্ন উত্তৰ কৰিব পাৰিব। মই যে কোৱা নাই এইকেইটাই আহিব বুলি, কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন যদি শিকি থয় তেতিয়াহ'লে আপোনালোকে পাৰ্চেণ্টেজ কেনেকৈ উলিয়ায় সেইটো আপোনালোকে গম পাব। এতিয়া আমি কি কৰিম? এইটো কটাকটি কৰি দিম। 0 0 কাটিলোঁ, ইয়াতো এইটো কাটিলোঁ। কিন্তু এইটো ভুল নকৰিব যে ইয়াৰ 0 এটা আৰু এই 0টোৰ লগত কাটি নিদিব, কটাকটি নকৰিব। দশমিকৰ লগত থকাটোৰ লগত কটাকটি নকৰিব। দশমিক নথকাকেইটাৰ লগতহে কটাকটি কৰিব পাৰিব। তাৰপিছত থাকিলেগে কিমান? ইয়াত থাকিলে 0.25 ইনটু কিমান থাকিলে? 5। এতিয়া আমি এইটো কেনেকৈ কৰিম? যিটো দশমিক আছে, এতিয়া দশমিক থকাৰ পিছত আমি এইটো কেনেকৈ পূৰণ কৰিম সেইটো মই দেখাই দিছোঁ। আগতে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছোঁ, তথাপিতো আকৌ এবাৰ মই দেখাই দিছোঁ। ইয়াত যে থাকিলে 0.25, যদি এনেকৈ নেকি 0.05 এনেকৈ থাকিলেও আপোনালোকে তেতিয়া সেই যিটো সংখ্যা থাকে সেইটোৰ লগতে পূৰণ কৰিব। এতিয়া যিহেতু ইয়াত কি কৈছে যে 0.25 আছে, গতিকে আমি কি কৰিম? 25 ইনটু 5 এইটো আমি পূৰণ কৰি দিম। পূৰণ কৰিলে আমি কিমান পাম? 125 পালোঁ। এতিয়া কি কৰিব লাগিব? এই 125টো অপশ্যনত আছে, কিন্তু 125টো লিখি দিলে নহ'ব। 125টো কি কাৰণে লিখিলে নহ'ব? ইয়াত দেখিছোঁ যে আমি 1 2 দুটা সংখ্যা আগত কি আছিলে? দশমিক আছিলে। গতিকে আমি ইয়াতো সেইটো তেনেকৈ চাব লাগিব যে ইয়াত দুটা সংখ্যা আগত কি হ'ব? দশমিক বহিব। আগত যিয়ে সংখ্যা নাথাকক, 1 থাকক, 2 থাকক, 7 থাকক, 9 থাকক বা 0 থাকক, ইয়াত যিহেতু দেখিছোঁ যে আমি 0টো লোৱা নাছিলোঁ, ইয়াত দেখিছে। আৰু ইয়াত কি কৈছে যে দুটা সংখ্যা আগত দশমিক আছে, গতিকে ইয়াতো দুটা সংখ্যা আগত দশমিক আছে। গতিকে আমি দশমিকটো কাটিলোঁ। এতিয়া কিমান হ'ব? 1.25 হ'ব। এইটোৱে হ'ব আমাৰ এনচাৰ। আৰু অপশ্যনত আছে, অপশ্যন 4 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। আশা কৰোঁ এইটো প্ৰশ্ন উত্তৰ আপোনালোকে পাৰিব, আৰু পাৰ্চেণ্টেজৰ প্ৰশ্ন যদি আহে তেনেহ'লে আপোনালোকে কৰিবলৈ পাৰিব। 4 নম্বৰ প্ৰশ্নটো হৈছে যে এজন মানুহৰ মাহিলী উপাৰ্জন 5,000 টকাৰ পৰা 6,800 টকা হ'লগৈ। গতিকে মানুহজনৰ মাহিলী উপাৰ্জন কিমান শতাংশ বৃদ্ধি পালে? এইটো দেখিলে যে ইয়াত কি কৰিছে? পাৰ্চেণ্টেজ উলিয়াবলৈ দিছে। এতিয়া আমি পাৰ্চেণ্টেজ কেনেকৈ উলিয়াই সেইটো আমি শিকি আহিলোঁ। এতিয়া আমি এই প্ৰশ্নটো যদি এনেকৈ আহে তেতিয়াহ'লে আমি কি কৰিম বা কেনেকৈ কৰিলে সহজতে উলিয়াব পাৰিম সেইটো আমি চাব লাগিব। 5,000 টকাত তেওঁ পায়ে আছে মাহিলী, কিন্তু বৃদ্ধি কিমান পালে? যে বৃদ্ধি পাইগৈ কিমান হ'লগৈ? 6,800 টকা হ'লগৈ। এতিয়া কিমান শতাংশ বৃদ্ধি পালে? কিমান টকা বৃদ্ধি পালে সেইটো আমাক দিয়া নাই, যে কিমান শতাংশ পালে সেইটো আমাক উলিয়াবলৈ দিছে। গতিকে শতাংশ উলিয়াব যাওঁতে আমি কি কৰিব লাগিব? যে পইচাটো কিমান আছিলে? মাহিলী আয় আছিলে 5,000 টকা, আৰু কিমান টকা বৃদ্ধি পালে? 6,800 টকা। 6,800 টকা বৃদ্ধি পালে। এতিয়া আমি চাব লাগিব যে 5,000 পৰা 6,800 কিমান টকা মানে সি এমাহত বেছিকৈ পালে সেইটো আমাক চাব লাগিব। এতিয়া আমি কি কৰিম? ইয়াৰ পৰা ইয়ালৈ আমি কি কৰিম? মাইনাছ কৰি দিম। মাইনাছ কৰি দিলে আমি কিমান পাম? 1,800 টকা তাৰ কি হ'ল? বৃদ্ধি হ'ল, মানে বাঢ়িলে। 5,000 পৰা 1,800 টকা বহাৰ কাৰণে কিমান হ'ল? 6,800 টকা হ'লগৈ। এতিয়া যিহেতু আমাৰ শতাংশ উলিয়াব দিছে, গতিকে আমি কি কৰিম? শতাংশ তেওঁ প্ৰথমতে কিমান টকা পাই আছিলে? 5,000 টকা। আৰু কিমান টকা বাঢ়িলে? 1,800 টকা বাঢ়িলে।
1800 টকা বুলি এতিয়া আমাক যেহেতু শতাংশ উলিয়াব দিছে গতিকে আমি 100টো লিখি ললো এতিয়া আমি এটো কটাকটি কৰিলে আমি আমাৰ উত্তৰ পাইয়ে যাম একেবাৰে সহজ এতিয়া আমি কি কৰিম 0 দুটা আৰু ইয়া 0 দুটা কাটি দিলো তাৰ পিছত কিমান 50 100ক কিমান বাৰ যাব এটো জানোই দুই বাৰ যাব আৰু থাকিলে কিমান 18 * 2 এতিয়া আমি দুটা পূৰণ কৰি দিলে আমি কিমান পাম দুটা পূৰণ কৰি দিলে পাম 36 গতিকে 36% থাকিব মানে 36 শতাংশ থাকিব অপচন 2 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ 36 শতাংশ থাকিব প্ৰশ্নটো কেনেকৈ কৰিছে আমাৰ ভালকৈ চাই ল'ব যে 5000 টকা আছিল আৰু 5000 টকাৰ পৰা গৈ 6800 টকা হ'লগে আৰু আমাৰ মাহিলি আয় কিমান শতাংশ বৃদ্ধি পালে হেতু উলিয়াব দিছে হেতু উলিয়াব জানতে আমি কি কৰিছো ইয়াৰ পৰা ইয়ালে মাইনাস কৰিছো মাইনাস কৰি পিনি যেটো পাইছে হেতু লগতে আমি কটাকটি কৰিছো কিন্তু যদি আমাক প্ৰশ্নটো এনেকৈ থাকিলেতেন যে 5000 টকা তেওঁ মাহিলি উপাৰ্জন কৰে আৰু 5000 টকা উপাৰ্জন কৰিছিলে কিন্তু নেক্সট মাহৰ পৰা কিমান হল 1800 টকা কি হল বৃদ্ধি পালে তেতিয়ালে এটা আমি কি কৰিব লাগিব ইয়াত আমাক কোনো হৰণ পূৰণ কৰিব নালাগে প্ৰথমতে কথা কৈছো এইখিনি কথা কৈছো হৰণ কৰিব নালাগে ডাইৰেক্ট কিমান টকা আছিল 5000 টকা আছিল 1800 টকা বৃদ্ধি পালে কিমান শতাংশ 1800 টকা যদি বৃদ্ধি পায় তেনেহলে কিমান শতাংশ বৃদ্ধি পালে হেতু শতাংশ যদি উলিয়াব দিয়ে আমি ডাইৰেক্ট 5000 * 1800 ডিভাইডেড এনেকৈ পাতি দিলে আমাৰ হৈ যাব ইয়াত যেনেকৈ ইয়াত পূৰণ বিয়োগ কৰিছো ইয়াত এনেকৈ বিয়োগ কৰিব নালাগে কাৰণ ইয়াত দিছে যে 5000 টকা আছিল 1800 টকা হ'লগে মানে 1800 টকা বৃদ্ধি পালে পার্সেন্টেজ হিসাবত কিমান টকা হল হেতুহে মই উলিয়াব দিছে কিন্তু ইয়াত কি কৈছে যে 5000 টকা আছিল কিন্তু 5000 টকা পৰা গৈ বিনি 6800 টকা হৈছে কিমান টকাটো হৈছে হেতু আমি গম পোৱা নাই সেই কাৰণে আমি ইয়াত মাইনাস কৰিব লগা হৈছে মানে বিয়োগ কৰিব লগা হৈছে হেতুৱে কথা মনত ৰাখিব লগিয়া আৰু ভাবিছো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে পাৰিব এতিয়া আমি এনেকুৱা ধৰণৰ আৰু এটা প্ৰশ্ন কৰিছো 5 নম্বৰ প্ৰশ্নটো কি কৈছে যে বিকাশৰ মাহিলি আয় 8000 টকা যদি তেওঁ মাহিলি আয় 15% বৃদ্ধি পায় তেন্তে তেওঁ নতুন আয় কিমান হ'ব এটোটা খুব ধুনীয়া প্ৰশ্ন আগতেতে একেই হয় কেনেকৈ আমি এটা উলিয়াম হেতু চাম যে ইয়াত কৈছে বিকাশে মাহিলি 8000 টকা পায়ে আছে আৰু বৃদ্ধি কিমান পালে 15% মানে 15% বৃদ্ধি পালে এটা তেওঁ নতুন আয় কিমান হ'ব মানে নতুন কাতে কিমান টকা পাব হেতু আমি উলিয়াব দিছে ইয়াৰে কোনটো হ'ব হেতু উলিয়াব দিছে আগতত কি আছিল যে আগতত পইচা বৃদ্ধি পায় মানে কিমান শতাংশ বৃদ্ধি পালে উলিয়াব দিছে কিন্তু ইয়াত এটা কি দিছে যে কিমান টকা বৃদ্ধি পালে আমাৰ শতাংশটো দিলে যে 15% বৃদ্ধি পালে গতিকে আমি কেনেকৈ কৰিম এটো একেবাৰে সহজ কৰোঁতে বলা 1 মিনিট টাইম নালাগিব আপোনালোকৰ যদি আপোনালোকে কৰা পদ্ধতিটো জানে 8000 টকা মাহিলি উপাৰ্জন কৰি আছে আৰু বৃদ্ধি পালে কিমান 15% যেতিয়া 15% বৃদ্ধি পালে আপোনালোকে এটো ভুল নকৰিব যে ডাইৰেক্ট 15/100 এটো কাটি নিদিব কাৰণ প্ৰশ্নটোত কি কৈছে হেতু চাব যে 15% বৃদ্ধি পালে 15% বৃদ্ধি পালে মানে 100ত 15% বৃদ্ধি পালে মানে 100ত কিমান পাইছে 15% বৃদ্ধি পাইছে গতিকে আমি এটো কেনেকৈ কৰিম 100ত 15% বৃদ্ধি পা মানে 115 মানে 115% বৃদ্ধি পাইছে 100 ভাগৰ 115% বৃদ্ধি পাইছে এটো বুজি পাইছে বুলি ভাবিছো 15% বৃদ্ধি পালে মানে 100ত আকৌ 15% বৃদ্ধি পালে মানে 15টো আমি যোগ কৰি দিব লাগিব যদি কলেহেতেন যে 15% কমি গল তেতিয়ালে আমি কি কৰিলোহেতেন এই 100ৰ পৰা 15 টো মাইনাস কৰি পিনে আমি যেটো বলতেন হেতু ইয়াত ওপৰত লিখিলোহেতেন এতিয়া অলপ মানে হলনি কৰা হল যে বৃদ্ধি কৰা হল বুলি কৈছে গতিকে আমি 100ৰ লগত 15 টো প্লাস কৰি দিব লগা হৈছে আৰু যদি কমিলে তামলে কৈছে হেতু অলপ বেলেগ ধৰণে হলহেতেন এতিয়া আমি কি কৰিম এটা কটাকটি কৰিম 0 0 কাটিলো ইয়াত 0 0 কাটিলো আৰু তলত একো কাটিবলে নাই গতিকে কিমান থাকিলে 80 * 115 এতিয়া আমি এডটা পূৰণ কৰি দিলে হৈ যাব কিন্তু এখিনতে এটা কথা কৈ দিওঁ যে এক্সামত যে আপোনালোকে এই লাইনটো নেপাতিলে হ'ব ইয়াত কাটিলে ডাইৰেক্ট দেখি আছে যে ওপৰত 115 আছে আৰু তলত 80 আছে গতিকে এটো ডাইৰেক্ট পূৰণ কৰি যেটো পাব হেতু আপোনাৰ এনসাৰ হৈ যাব এটো আকৌ এক্সট্ৰাকে পাতি বিনি আপোনালোকে টাইম লছ কৰিব নালাগে
এতিয়া যদি আমি এটো যদি পূৰণ কৰি দিম তেতিয়ালে আমি কিমান পাম 115 এটো কি কৰিব লাগিব পূৰণ কৰিব লাগিব পূৰণ কৰিলে আমি কিমান পাম 9200 9200 কোড আছে 3 নম্বৰ অপচনত আছে গতিকে 3 নম্বৰ অপচনটো হৈছে ইয়া শুদ্ধ হতো 9200 টকা হয়গে মানে কিমান 8000 টকা পাই আছিলে আৰু 15% যেতিয়া বৃদ্ধি পালে তেতিয়া তেওঁ দৰমহা কিমান হলগে 9200 টকা হলগে 6 নম্বৰ প্ৰশ্নটোত আছে যে 275 ৰ 40% প্লাস 160 ৰ 35% ইকুৱেল x ৰ 50% হলে x ৰ মান কিমান আমাক উলিয়াব দিছে এটো কি কৰিব যে মান নিৰ্ণয় কৰিব দিছে বা মানটো উলিয়াব দিছে যে x ৰ মান কিমান হবে ইয়াৰে কোনটো হ'ব এটা আমাক উলিয়াবলৈ দিছে এটো এনেকুৱা ধৰণৰ প্ৰশ্ন এটা কৰি আহিছো এতিয়া 2 নম্বৰ প্ৰশ্নটো আছিল নেকি এটো আমি কৰি আহিছো একে হয় ইয়াত কি দিয়া আছে ইয়াত x ৰ মান দিয়া আছে মানে x ৰ মান উলিয়াবলৈ দিছে গতিকে আমি এটো কেনেকৈ কৰিম আগতে কৰা নিচিনা একে ধৰণে কৰি যাম কিমান দি আছে 275 5 ৰ মান কিমান দি আছে 40% মানে 40/100 100 ভাগৰ 40% দিয়া আছে আকৌ ইয়াত দিছে যে প্লাস চিন গতিকে আমি ইয়াত কি কৰিম প্লাস চিনটা দিম তাৰ পিছত কৈছে যে 160 ৰ কিমান পাৰ্সেন্ট 35% মানে 100 ৰ 35 ভাগ তাৰ পিছত এতিয়া আমাক ইয়াত দেখিছে যে ইকুৱেল চিন আছে গতিকে x ৰ মান কিমান দিয়া আছে x * 50/100 এতিয়া প্ৰশ্নটো হয় আমাক x ৰ মান উলিয়াব দিছে আমাক কি দিছে এই মানটো উলিয়াবলৈ দিছে গতিকে আমি এটো কেনেকৈ কৰিম আগতে কৰা হইতে প্ৰায় একে হ'ব এতিয়া আমি কি কৰিম 0 0 কাটি ললো ইয়াত এই চিনটো যেহেতু আছে এটো আমি ইয়াত কৰিব নোৱাৰো এটো ইয়াত কৰিব নোৱাৰো ইয়াৰ ভিতৰতে কৰিব লাগিব আৰু ইয়াৰ ভিতৰতে কৰিব লাগিব যেহেতু ইয়াত প্লাস চিন আছে যদি পূৰণ চিন থকালে আমি এটো হেতে কটাকটি কৰি দিব পাৰিলো কিন্তু ইয়াত যেহেতু যোগ চিন আছে গতিকে এটো আমি নোৱাৰো ইয়াৰ ভিতৰতে কৰিব লাগিব এটো এতে কাটিলো আৰু ইয়াত এটো কাটিলো প্ৰথমে আমি 0 কিটা হদায় কাটি অলপ সংখ্যাটো সৰু কৰি লওঁ তাৰ পিছত এতে ইয়াত কিহে কাট যাব 8 ৰে যাব 2 ৰে যাব 12 তাৰ পিছত আকৌ ইয়াত যাব যে 7 ইয়াত থাকি গল ইয়াত আৰু কটাকটি কৰিব লগিয়া নাই তাৰ পিছত ইয়াত চালো ইয়াত অকমান এটো সংখ্যাটো ডাঙৰ আছে গতিকে এটো অলপ মিলাবলৈ টান হৈছে গতিকে আমি এটো এনেকৈ ৰৈ দিম তাৰ পিছত ইয়াতো চালো যে 5 10 কিমান বাৰ যাব 2 বাৰ যাব এতিয়া আমি ইয়াত কাটি লম ইয়াত কিমান থাকিলে 275 ৰ লগত 4 টো যদি আমি পূৰণ কৰি দিও তেতিয়ালে আমি কিমান পাম এনেকৈ সাইডটো কৰি লব পাৰিম 275 * 4 ওপৰত কিমান থাকিলে 275 তলত কিমান থাকিলে 10 এটো আমি ডাইৰেক্ট পূৰণ কৰি লম পূৰণ কৰিলে কিমান পাম চাই লম কিমান পালো 1100 ডিভাইডেড বাই কিমান থাকিলে 100 মানে এটো কবা পালো এটো আৰু এটো পূৰণ কৰি পিনি আমি 1100 পালো তাৰ তলত কিমান থাকিলে সৰি 100 নহয় 10 থাকিব তাৰপিছত প্লাস চিন আহিব ইয়াত কিমান আছে 8 * 7 তাৰ পিছত ইকুৱেল আহিলে ইয়াত আছে x আৰু ইয়াত কিমান আছে ইয়াত পূৰণ চিন দেখিছে ইয়াত তলত আছে 2 গতিকে এটো কি কৰিম আমি যেটো 2 টো যদি তলত থাকে ওপৰত যদি একো সংখ্যা নাথাকে তেতিয়ালে আমি কি গম পাম ইয়াৰ ওপৰত যে 1 এটা আছে বুলি গম পাম গতিকে এটো 1/2 হ'ব যদি 2 টো যদি ওপৰত থাকে তলত যদি একো নাথাকিলেন তেতিয়া আমি ডাইৰেক্ট 2 এ লিখিলেতেন কিন্তু এতিয়া যেহেতু নাই গতিকে কি হ'ব 1/2 হ'ব যেটো তলত আছে হেকানে 1/2 হ'ব এতিয়া আমি কি কৰিম এটো ইমান দীঘলীয়া হৈ না যায় মই অলপ বুজি পাবৰ কাৰণে বেছি দীঘলীয়া কৰি গৈছো 0 0 কাটিলে ইয়াত কিমান থাকিব 1110 প্লাস এটোটা যদি প্লাস কৰি দিও 56 আৰু ইয়াত কিমান দিব x * 1/2 হল এটোটা প্লাস কৰি দিম প্লাস কৰি দিলে আমি কিমান পাম 661
ইয়াত কিমান থাকিলে x ইনটু 1/2 থাকিলে এতিয়া আমি কি কৰিম 6166 পালো এটো এতিয়া কি কৰিম ইয়াত যেহেতু x এটা আছে আৰু ইয়াত কি আছে হাফ আছে গতিকে 1/2 টো আমি কি কৰিম ইয়ালে লৈ আহিম সমান চিহ্ন যেতিয়া আগলে বা পিছলে নিয়া হয় তেতিয়া কি হয় এটা কথা জানে যে যদি ইয়াত যোগ থাকে এপিনে নিলে বিয়োগ হ'ব যদি এপিনে বিয়োগ থাকে এপিনে নিলে যোগ হ'ব একেই হয় পূৰণ হলে হৰণ হয় হৰণ হলে পূৰণ হয় কিন্তু ইয়াত যেটা আমাৰ ভগ্নাংশত আছে গতিকে এই ভগ্নাংশত থাকিলে আমি এটো সাইডে নিলে কি হ'ব কিন্তু ইয়াত যেটো পূৰণতে আছে কিন্তু এটো যেটো ভগ্নাংশত আছে গতিকে আমি এপিনে নিলে কি হ'ব 2 পাম 2 টো কেনেকৈ পাম দেখাই দিছো যেটো 1/2 আছিল আমি যেটো এটো ইয়াপিলে লৈ অহা কাৰণে কি হল 2/1 হল যেটো 1 টো ভ্যালু নাথাকে তলত যদি 1 থাকে তেতিয়াহলে তাৰ কোনো ভ্যালু নাথাকে গতিকে কি হ'ব ইয়াত অকল 2 হ'ব গতিকে 2 পালো এতিয়া এই দুটা যদি আমি পূৰণ কৰি দিও কিমান পালো 332 x গতিকে x ৰ মান আমাক উলিয়াবলৈ দিছে প্ৰশ্নটোত দেখিছে যে x ৰ যদি 50% হয় তেনেহলে x ৰ মান কিমান x ৰ মান আমি কিমান পালো 332 মানে 332 পালো অপচন নম্বৰ 2 টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ ইমান দীঘলীয়া নহয় কিন্তু মই বুজি পাবৰ কাৰণে বেছি দীঘলীয়া কৰি গৈছো যাতে আপোনালোকে সহজতে বুজি পায় 7 নম্বৰ প্ৰশ্নটোত কৈছে যে এখন স্কুলত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 30% যদি স্কুলখনত ছাত্ৰৰ সংখ্যা 48 জন হয় তেন্তে ছাত্ৰীৰ সংখ্যা কিমান আমাক কি কৰা আছে ছাত্ৰ মানে লৰা সংখ্যা কিমান বুলি কৈছে লৰা সংখ্যা কিমান বুলি কৈছে 48 জন আৰু আমাক কি কৈছে ছোৱালীৰ সংখ্যা লৈ গাৰ্লছৰ মানে সংখ্যা কিমান উলিয়াব দিছে কিমান হয় আমাক উলিয়াব দিছে আৰু মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যদি আমি শতাংশ চাব যাম তেতিয়াহলে কিমান বুলি কৈছে 30% এতিয়া আমি এটো কেনেকৈ কৰিম 30% বুলি কোৱাৰ লগে লগে আমি 30/100 ইনটু আমি ছোৱালীৰ সংখ্যা মানে ছাত্ৰীৰ সংখ্যা কিমান হেতু আমাক দি দিয়া নাই গতিকে আমি এটো কি কৰিম x বুলি ধৰি লম ইনটু x ইজুকেল ছাত্ৰৰ সংখ্যা কিমান আছে 48 জন আছে এতিয়া আমি কি কৰিম ইয়াত 0 কাটি ললো আৰু ওপৰত কিমান থাকিলে এটোটা আমি পূৰণ কৰি দিম পূৰণ কৰিলে আমি কিমান পাম 3x পাম আৰু তলত কিমান থাকিব 10 ইজুকেল 48 হয় এতিয়া আমি কি কৰিম 48 এতিয়া আমি x টো ইয়াত ৰাখি দিম 3x ইজুকেল 48 এটো কিমান আছে 10 আছে ইনটু 10 মানে এটো যদি আমি এফালে লৈ আহোঁ তেতিয়াহলে আমি কিমান পাম এটো বেছি দীঘলীয়া কৰি নাথাকো কিমান পাম 408 পাম মানে এটো যদি ইয়াৰ লগত পূৰণ কৰি দিও তেতিয়াহলে আমি কিমান পাম 480 পাম এতিয়া x ইজুকেল 480 ডিভাইডেড বাই কি হ'ব 3 হ'ব এতিয়া আমি এটো কটাকটি কৰি দিম কটাকটি কৰিলে কিমানেৰে বাৰ যাব ইয়াত কিমান যাব 16 ৰে যাব 3 16 48 আৰু ইয়াত 0 টো থকা কাৰণে ইয়াত 0 হৈ যাব গতিকে কিমান 160 হ'ল ইয়াৰ এনসাৰ অপচনত আছে নে অপচন 1 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ 160 আশা কৰো এটো প্ৰশ্ন বুজি পালে বুলি যেনেকুৱা ধৰণৰ প্ৰশ্ন নহয় আপোনালোকে কৰিব পাৰিব পাৰ্চেন্টেজৰ প্ৰশ্নবিলাক অকল এইকিটাই যে আহিব হেতু কথা নহয় এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে আহিব আৰু আপোনালোকে কেনেকৈ কৰে হেতু নিজে প্ৰেক্টিস কৰি থাকিলে মানে পাৰিব আৰু এক্সাম যেটো উছৰে পালি আপোনালোকে হয়তো বহুতে প্ৰেক্টিস কৰি আছে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক সহজতে উলিয়াব পাৰিব আজি ভিডিওটো ইমানেই ভিডিওটো যদি চাই ভাল পালে তেনেহলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নতুন এটা ভিডিওত আকৌ লগ পাম ধন্যবাদ